ৰ'ব কলৈ যায় প্ৰথমৰ পৰা দেখাইছে মোৰ ভণ্টি মানে খুৰা ছোৱালী 8 মে তাৰিখে সুকলমে বিয়াখন পাৰ হৈ গ'ল ভাবিলোঁ আপোনালোককো দেখাওঁ ঘৰৰ লগতে বাকী সকলো চিনাকি মানুহকে বিয়াখনত লগ পালোঁ ভাল লাগিলে বিয়া হ'লো যদিও আমি গোটেইখিনি যেতিয়া একেলগ হওঁ তেতিয়াহ'লে আমি কিন্তু উৎপাত নকৰাকৈ নাথাকোঁ চাগে হয়তো সকলোৰে এনেকুৱাই হয় আকৌ আমাৰ ৰিলছ ৰাণীয়ে মোবাইলটো তোৱালেই নহয় ভিডিঅ' কৰিবলৈ শেষত আমাৰ কি হ'ব আৰু মায়ে হাঁহি হাঁহি ক'ব নহ'ল তহঁতি মোক ভিডিঅ' কৰিছ তাতো নিৰামিষ আছিলে যদিও খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে আনফালে বায়েক আৰু ভনীয়েকৰ ফটো ছেশ্যন চলিছে ছোৱালী হৈ যেতিয়া জন্ম লৈছে বিয়াটো এখন ঘৰলৈ হ'ব লাগিবই হয়নে নহয় বাৰু দুখনো কাৰ নালাগে সকলোৰে দুখ লাগিব নিজৰ ঘৰখন মাক দেউতাকক এৰি পেলাই নি আন এখন ঘৰক নিজৰ কৰি লোৱাটো কিমান কঠিন এজনী ছোৱালীয়েহে জানে কইনাও সাজু হৈছে ইফালে দৰাৰ কাৰণে আৰু আমিও এপাক ফূৰ্তিতে নাচিলোঁ গাঁৱৰ জীয়ৰী সকলোৱে লগ লাগি মোৰ এটা কথা হয় কি জানেনে ঘৰৰ ফালৰ যদি বিয়া হয় তেতিয়াহ'লে কোনোবাই নহয় কোনোবাই মোৰ কান্ধত ঢোলটো আঁৰি দিবহিয়ে ভালো লাগে দিয়কচোন সৰুৰ পৰাই যেতিয়া ঢোল বজাওঁ সেই কথাটো বেলেগ সকলোৱে মোক গম পায় মোক কান্ধত আহি ঢোলটো আঁৰি দিয়েহি তেতিয়া কিমান যে ভাল লাগে বাৰু মোৰ কথা বাদ দিয়ক দৰা আহি পালেহি দৰা ঘৰীয়া ল'ৰাবিলাকো কিন্তু কম নহয় দেই নাম কইনাকো বাহিৰলৈ উলিয়াই দিলে আৰু সকলো নিয়ম সুকলমে পাৰ হৈ গ'ল আৰু দৰাই কইনাক পাই সুখী কইনায়ো দৰাক পাই সুখী আৰু কইনাৰো বিদায়ৰ সময় হৈ গৈছে তুমি